বিৰলাচি থানা অসমৰ নিষ্ঠাবান নেতা তথা শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানসজ্যোতি চেতিয়া ৰহস্যজনক মৃত্যুৰ প্ৰসংগত যোৱা নিশা শিৱসাগৰ আৰক্ষীৰ তদন্তকাৰী দলে এগৰাকী অভিযুক্তক আটক কৰিছে। তেওঁৰ নাম হৈছে আবিদুৰ ৰহমান। বিৰলাচি থানাই অসমৰ এজাহাৰ ভিত্তিত আটক কৰিছে এই আবিদুৰ ৰহমানক। বিৰলাচি থানা অসমে 10 গৰাকীমানৰ এই ঘটনাৰে জড়িত থকাৰ সন্দেহত তেওঁলোকে এজাহাৰ দাখিল কৰিছিলে আৰু তাৰ ভিতৰত এগৰাকীক আৰক্ষীয়ে আটক কৰিছে। ইতিমধ্যেই এটা বিশেষ তদন্তকাৰী দলো গঠন কৰিছে আৰু তদন্ত আগবঢ়াই নিছে। মোৰ কাষত বৰ্তমান বিৰলাচি থানা অসমৰ নেতা শৃংখল চলিহা আছে। মই প্ৰতিক্ৰিয়া জানিব বিচাৰিম। এতিয়া যোৱা নিশা এগৰাকীক আটক কৰিছে, তেওঁৰ নাম হৈছে আবিদুৰ ৰহমান, যিগৰাকীৰ নাম আপোনালোকে 1 নম্বৰত ৰাখিছিলে। এতিয়া গোটেইখিনিকে আটক কৰিব লাগিব। আজি তাত তিলানি আৰু এতিয়া কথা বতৰাবোৰ হৈছে কি, আমি মানে 10টা নাম দিছিলোঁ, গোটেই 10জনকে আটক কৰিব লাগিব আৰু কোনো কাৰণত কম্প্ৰমাইজ কৰা নহ'ব। 10জনকে আটক কৰিব লাগিব। কালি মন্ত্ৰী বিমল বৰাইও আমাক ফোনযোগে আশ্বাস দিছে যে আমি আটক কৰিম আৰু মানে এইটো আটক কৰিব লাগিব, চিধা কথা, নহ'লে জংগী আন্দোলন হ'ব, শিৱসাগৰ আৰক্ষীয়ে কাহানিও নেদেখা আন্দোলন হ'ব। মুখ্যমন্ত্ৰীয়েও এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা বুলি তেওঁ সদৰি কৰিছে। এটা তদন্তকাৰী দল গঠন কৰা হৈছে, জ্যেষ্ঠ আৰক্ষীও আছে, আৰক্ষী বিষয়াও আছে। এই যিধৰণে তদন্ত আগবাঢ়িছে তাক লৈ আপোনালোক কিমান দূৰ আশাবাদী, আৰু যদিহে আপোনালোকে দাবী কৰা অনুসৰি কামবিলাক নহয় তেতিয়া কি ধৰণৰ? নিশ্চয় মই কৈছোঁৱে, শিৱসাগৰ আৰক্ষীয়ে কাহানিও নেদেখা আন্দোলন হ'ব, শিৱসাগৰ ইতিহাসত নোহোৱা আন্দোলন হ'ব। কাৰণ এইটো আক্ৰমণ প্ৰত্যাক্ৰমণৰ কথা বতৰা আহি গ'ল। আৰু এতিয়া কথা বতৰাবোৰ হৈছে কি, কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই সন্দৰ্ভত আশ্বাস দিয়া পৰিলক্ষিত হৈছে আৰু মন্ত্ৰী বিমল বৰাৰ লগতো ফোনযোগে কথা বতৰা হৈছে। কালি মন্ত্ৰী অশোক সিংঘালৰ লগতো কথা বতৰা হৈছে, বিধায়ক ময়ূৰ বৰগোহাঁইৰ লগতো কথা বতৰা হৈছে আৰু তেওঁলোকে কৈছে যে গ্ৰেপ্তাৰ কৰিব আৰু এজনক কৰিছে আৰু বাকী 9জনক কৰিব লাগিব। আৰু যি কেইগৰাকী মহিলা আছিলে সেই মহিলা কেইগৰাকীকো গ্ৰেপ্তাৰ কৰিব লাগিব। এয়া হৈছে শৃংখল চলিহাৰ ভাষ্য। এই গোটেই বিষয়টো এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে তদন্ত আগবাঢ়িছে। তদন্তত কিছু গতি ক্ষিপ্ৰ হোৱা দেখা গৈছে, যিহেতু প্ৰথমেই শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিলে। তাৰপিছত মুখ্যমন্ত্ৰীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈছে। তাৰপিছতে SIT গঠন কৰা হয় আৰু SIT গঠনৰ পিছত যোৱা নিশা বিহুবৰৰ পৰা আবিদুৰ ৰহমান নামৰ এজন যুৱকক আটক কৰি শিৱসাগৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে শিৱসাগৰ সদৰ থানাত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।